নমস্কাৰ। লখিমপুৰত ডকাইত ওলাইছে। লখিমপুৰত এটা ডকাইতি দল ওলাইছে, যিটো দলে ৰাজপথত যোৱা মানুহক সিগনেল দিয়ে ডকাইতি কৰিবৰ কাৰণে। হেৰৌ হিয়ালৰ জাক জাক হৈ হাইৱেত মানুহক গাড়ী সিগনেল দিলে মানুহেতো ডকাইত বুলিয়ে ভাবিব ন তহঁতক। তহঁতৰ যদি ইমানে সাহস আছিলে, ইমানে যদি বীৰত্ব আছিলে, গোটেই কালিৰ পৰা গোটেই ৰাতিপুৱালৈকে দেখোন লখিমপুৰতে থাকিলো। তহঁতি দেখোন তাতে একো গজাব নোৱাৰিলি। আহি থাকোতে গাড়ীৰ ভিতৰৰ পৰা কৈছ সেয়া ইনুষ্টামিল। আৰে আহি থকা মানুহটোক সেয়া ইনুষ্টামিলটো হবই, গৈয়ে থাকিব। আৰু তহঁতৰ লেখীয়া মানুহে সিগনেল দিলে আমাৰ লেখীয়া মানুহটোতো নৰয়। কাৰণ ৰাস্তাত গৈ থাকোতে কুকুৰে ভকিবই। তো কুকুৰে ভকা মানুহক যদি মানুহে আকৌ শিলগুটি মাৰিবলৈ যায়, সেই গন্তব্য স্থান নাপাবই দেখোন। কাপুৰুষালি হে, এইবিলাক কাপুৰুষালি বুলি মই কওঁ। যদি ইমান মতাই আছিল, ইমান বীৰত্বই আছিল, ইমান মতা যদি ইমান বীৰে আছিল, লখিমপুৰত থাকোতেই তহঁতৰ চৰ্চ লগাই মই বোলে ক'ত আছো, কি কথা, কি বতৰা জানি ল'ব লাগিছিল। ৰাস্তাত আহোতে সেয়া ইনুষ্টামিল, সেয়া ইনুষ্টামিল, বা ভাইৰেল হৈ গৈছে চাগে তহঁতি। আৰু বিশেষকৈ শিখৰ খোৱাটো। এইবিলাক সস্তীয়া বস্তু একেবাৰে নকৰিবি। চা, মই আহিলো, লখিমপুৰত থাকিলো, নিজৰ কাম কৰি মই আহি গলো। আদাৰৱাইজ তহঁতেতো একো চিনিব নোৱাৰিলে আৰু নোৱাৰো, গম পাইছে নাই? গতিকে যিমানে মানুহ সিমানতে থাকিব লাগে, বৰ বেছি কৰিলে বেয়া লাগে।